নমস্কাৰ প্ৰিয় দৰ্শকসকল, মই অৰ্পণা কলিতাই আপোনালোক সকলোকে ডিডি অসমৰ নিবেদিত শিশু দিৱস উপলক্ষে আয়োজন কৰা আজিৰ এই বিশেষ অনুষ্ঠানটিলৈ স্বাগতম জনাইছোঁ। মানৱ জীৱনৰ আটাইতকৈ চিৰসেউজ আৰু সংবেদনশীল অংশ হৈছে শিশুসকল। আজি হ'ল শিশু দিৱস অৰ্থাৎ 14 নৱেম্বৰ। আজিৰ দিনটোতে শিশু দিৱস উদযাপন কৰা হয়। ভাৰতৰ চিৰস্মৰণীয় পণ্ডিত জৱাহৰলাল নেহৰুক শ্ৰদ্ধা জনাই তেখেতৰ জন্মদিনটোত এই দিৱস উদযাপন কৰা হয়। গতিকে আজিৰ এই অনুষ্ঠানটো সঁচাকৈ আকৰ্ষণীয়, কিয়নো মোৰ সৈতে হৈছে এই কণ কণ শিশুসকল। আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে। এই চেগতে আপোনালোক সকলোকে শিশু দিৱসৰ বহুতো শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আহক আমি অনুষ্ঠান আৰম্ভ কৰোঁ। মোৰ সৈতে আছে এগৰাকী শিশু। বাবু, তোমাৰ নামটো কোৱা? মোৰ মৃগাং শৰ্মা। মৃগাং শৰ্মা। কোন স্কুলত পঢ়া? মই গুৰুকুল গ্ৰামাৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল। ঠিক আছে। তুমি আজি কি কৰিম বুলি ভাবিছা? মই আজি স্পীচ ক'ম। স্পীচ ক'বা? ঠিক আছে, কোৱাচোন, আমি সকলোৱে শুনো। Good morning everyone. My name is Mrigang Sharma. I read in class 3. My school name is Gurukul Grammar Senior Secondary School. I am standing before you to say a speech on the topic Children's Day. Children's Day is celebrated on 14th November every year. We celebrate Children's Day on the birthday of Pandit Jawaharlal Nehru. Jawaharlal Nehru was the first Prime Minister of India and a great leader. Pandit Jawaharlal Nehru was very fond of children and all the children used to call him Chacha Nehru. Pandit Jawaharlal Nehru had a great love and affection for children. On this day, the schools organize many programs. Generally, children participate in various competitions like dance, singing, painting, etc. This is a very special and awaited day of every child. Thank you and have a nice day ahead. বাহ, ইমান ধুনীয়াকৈ কৈছা তুমি। খুব ভাল লাগিছে দেই। জোৰকৈ হাত চাপৰি বজোৱা সকলোৱে। মৃগাং, ভাল হৈছে তোমাৰ। ধন্যবাদ। বাৰু এতিয়া আমি আগবাঢ়ো আমাৰ আন এটি শিশুৰ ওচৰলৈ। বাবু, তোমাৰ নামটো কোৱা? নমস্কাৰ, মোৰ নাম স্পিঞ্জাৰ ৰাহাত। স্পিঞ্জাৰ ৰাহাত, ধুনীয়া নাম নহয়নে? তুমি আজি কি পৰিৱেশন কৰিম বুলি ভাবিছা? মই আজি কলাগুৰু বিষ্ণু ৰাভা প্ৰসাদৰ এটি গীত পৰিৱেশন কৰিব ওলাইছোঁ। সুন্দৰ, ঠিক আছে বাৰু, তুমি গাই দিয়াচোন, আমি সকলোৱে একেলগে ফূৰ্তি কৰিম। মোৰ কবিতা ছন্দ লাগি স্পন্দন তোৰ জাগেনে, স্পন্দন তোৰ জাগেনে, কথা মালিকাৰ গোন্ধ লাগি ঊলৰ পোন ভাগেনে, 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 তোৰ সোণৰ
বাহ ইমান সুন্দৰকৈ গাইছা তুমি এবাৰ সকলোৱে হাত চাপৰি দিয়াচোন ভাল লাগিছে ন মোৰ সৈতে আন এগৰাকী শিশু আছে তেওঁ নৃত্য পৰিৱেশন কৰিব তেখেতৰ নাম ৰুদ্বিকা নৃত্য পৰিৱেশন কৰিব গতিকে আহক তেওঁ কি পৰিৱেশন কৰে আমাৰ ওচৰত আমি একেলগে উপভোগ কৰোঁ হাৰ ভঙা ধি নাক ঠিক তাক ধি নাক ঠিক তাক পচলা তোলা কিতা নিতা টা টা ঠাক নিতা কিতা নিতা কিতা নিতা টা টা ঠাক বাৰু এতিয়া আমি যাওঁ আমাৰ অন্য এগৰাকী শিশুৰ ওচৰলৈ মাইনা তোমাৰ নামটো জনাই দিবা নমস্কাৰ মোৰ নাম শ্ৰী কৃষ্ণাক্ষী দাস কৃষ্ণাক্ষী দাস বহুত ধুনীয়া নাম দেই তুমি কি পৰিৱেশন কৰিম বুলি ভাবিছা আজি মই ডক্টৰ ভূপেন হাজৰিকাদেৱৰ এটি গীত পৰিৱেশন কৰিম ঠিক আছে তেনেহ'লে আৰম্ভ কৰোঁ দিয়া গোৱা নৱমল্লিকাৰে হেপা জানো পলাব মালিনী নৈতে ৰূপ চাই
আন এটি শিশুৰ ওচৰলৈ যাম এতিয়া বাবু তোমাৰ নামটো জনোৱাচোন নমস্কাৰ মোৰ নাম নিহাল দাস নিহাল দাস বৰ ধুনীয়া নাম দেই কোন স্কুলত পঢ়া তুমি মোৰ স্কুলৰ নাম হ'ল মাৰিয়াছ পাব্লিক স্কুল মাৰিয়াছ পাব্লিক স্কুল বঢ়িয়া তুমি আজি কি কৰিম বুলি ভাবিছা মই আজি এটা কবিতা আবৃত্তি কৰিব ওলাইছিলোঁ হয় কবিতাটোৰ নাম হ'ল জোনবায়ে পাঠ্যপুথি দিয়া জোনবাই পাঠ্যপুথি দিয়া পাঠ্যপুথি দিয়া ঠিক আছে বৰ সুন্দৰ যেন লাগিছে কোৱাচোন বাৰু আমি সকলোৱে শুনো শুনিবা দেই শুনিবলৈ সাজুনে তোমালোকে সাজু ঠিক আছে দিয়া কোৱা জোনবায়ে পাঠ্যপুথি দিয়া জোনবায়ে পাঠ্যপুথি দিয়া বেজী সূতা নেলাগে পঢ়িবলৈ দিয়া তোমাৰ গাত হেনো আছে বৰ তুলসী তাকে চাই মজা পায় আমাৰ অসমবাসী তোমাক লৈ কত সাধু কয় আইতাই আজি আইতাই বহি আছে চিৰিয়েল চাই চাই জোনবায়ে পাঠ্যপুথি দিয়া কাপোৰ শিব নেলাগে পঢ়িবলৈ দিয়া জোনবায়ে পোহৰ একণ দিয়া লোড শ্বেডিং হৈ থাকে কি কৰিম কোৱা তোমাৰ পোহৰত পঢ়ি পঢ়ি ডাঙৰ মানুহ হ'ম ডাঙৰ হৈ কি কৰিম তোমাক বাৰু কম জোনবায়ে পাঠ্যপুথি দিয়া ভাল মানুহ হ'বলৈ পঢ়িবলৈ দিয়া কবিজনৰ নাম হ'ল ভূপেন চক্ৰৱৰ্তী ধন্যবাদ ইয়াৰ পিছত আছে মোৰ সৈতে সংযুক্তা শৰ্মাই বিহু পৰিৱেশন কৰিব গতিকে আহক আমি সকলোৱে তেওঁ পৰিৱেশন কৰিবলৈ ওলোৱা বিহু নৃত্য চাওঁ নাচিবলৈ আহিছে বিহু বিহু লাগিছে ধুনীয়া গোলাপৰ ডাল বিচাৰি মই ফুৰিছো ধুনীয়া গোলাপৰ ডাল বিচাৰি মই ফুৰিছো হেনো জুপি গোলাপ বসন্ততে ফুলিব মনৰ আনন্দতে বহাগীয়েও নাচিব মোৰ নাচনী জেউতি জিলিকা তোমাৰ নয়ন জুৰি মুখৰ মিচিকনি কলিজাৰ কপনি নোৱাৰো বান্ধিব মন আমাৰ সৈতে আছে আন এগৰাকী শিশু তেখেতৰ সৈতে আমি কথা পাতিম বাবু তোমাৰ নামটো কোৱাচোন মোৰ নাম শ্ৰিয়ান বাবিত শৰ্মা ধুনীয়া তুমি আজি কি পৰিৱেশন কৰিম বুলি ভাবিছা ৰাৱণৰ ভাই ৰাৱণৰ ঠিক আছে কোৱাচোন আমি সকলোৱে শুনিম ৰাৱণৰ ভাই কুম্ভকৰ্ণ ছমা থাকে শুই জগাব খাদ্য নাই ঘৰত দিও জুই যিহে তাৰ বৃহৎ মুখ হাতী সোমাই যায় নাকেলে যায় ৰাক্ষসবোৰ সাৰ সুৰে নাই ৰাম ৰাৱণৰ লাগিল যুদ্ধ জগাব লাগে তাক গগন ফটা চিঞৰিছে বজাই ঢোল ঢাক পেটত দিলে হাতী তুলি চুৰি লগালে ৰছী 500 মান লাগিব উঠি থাকিল গাটো খচি নাকত দিলে কেৰাচিন চকুত দিলে জ্বৰ উশাহ লওঁতে দুটা হাতী নাকত সোমাই গ'ল
তালুৰ লাগিল হাতী দুটা উঠিল বীৰ জাগি ভয়ৰ পৰা লাইকখেনা মৃত্যু ভয়ৰ ভাগি ইমান সুন্দৰকৈ পৰিৱেশন কৰিছা পাঠ কৰিছা খুবেই ভাল লাগিছে এবাৰ জোৰকৈ হাত চাপৰি বজোৱাচোন সকলোৱে ধ্ৰিয়ান তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ দেই আহক আমি আগবঢ়ো আমাৰ পৰৱৰ্তী অনুষ্ঠানসমূহলৈ য'ত শিশুসকলে বিভিন্ন ধৰণৰ অনুষ্ঠান আপোনালোকক মনোৰঞ্জন দি আছে অন্য এটা শিশু আছে আমাৰ সৈতে তুমি মাইক্ৰফোনটো লোৱা তোমাৰ নামটো জনাই দিবা বাবু নমস্কাৰ মোৰ নাম শ্ৰী কৌস্তৱ দাস কৌস্তৱ দাস তুমি আজি কি পৰিৱেশন কৰিম বুলি ভাবিছা মই জ্যোতি সংগীত পৰিৱেশন কৰিবলৈ ওলাইছোঁ ধুনীয়া কোৱাচোন বাৰু আমি শুনিম সকলোৱে মোৰ বাৰীত ফুলিলে ইন্দ্ৰজিৎ মালতী তোৰ বাৰীত পৰিলে ছাঁ তোৰে মনৰ কথা উটুৱাই আনিলে সন্ধিয়াৰ বাউলি বা তোৰে মনৰ কথা উটুৱাই আনিলে সন্ধিয়াৰ বাউলি বা বাউলি বাৰে আউলি চুলি বাউলি বাৰে আউলি চুলি কাৰে কথা কয় মাতকো বুলি ৰূপকলিয়া কুলি কাৰে কথা কয় মাতকো বুলি ৰূপকলিয়া কুলি মোৰ বাৰীত ফুলিলে ইন্দ্ৰজিৎ মালতী তোৰ বাৰীত পৰিলে ছাঁ তোৰে মনৰ কথা উটুৱাই আনিলে সন্ধিয়াৰ বাউলি বা তোৰে মনৰ কথা উটুৱাই আনিলে সন্ধিয়াৰ বাউলি বা সন্ধিয়াৰ বাউলি বা সন্ধিয়াৰ বাউলি বা ধন্যবাদ সুন্দৰ এবাৰ হাত চাপৰি দিয়া সকলোৱে ধুনীয়া হৈছে কৌস্তৱ তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ মোৰ সৈতে আছে বৰ্তমান পাৰ্লিনা কলিতা তেওঁ এটি নৃত্য পৰিৱেশন কৰিবলৈ বিচাৰিছে গতিকে আহক আমি সকলোৱে তেওঁ পৰিৱেশন কৰিবলৈ লোৱা নৃত্য উপভোগ কৰোঁ অসমীৰে চোতালতে ৰ'দালিয়ে চেনেহতে মৰমৰ পালো খেলে ৰঙতে নাচে পখিলি মাতে মোক হাত বাউলি মাতে মোক হাত বাউলি মোৰ সৈতে আছে বৰ্তমান ধ্ৰিয়ান ভৱেশ শৰ্মা তেওঁ এটি নৃত্য পৰিৱেশন কৰিব আহক আমি সকলোৱে একেলগে উপভোগ কৰোঁ 오빤 강남스타일 강남스타일 낮에는 따사로운 인간적인 여자 커피 한 잔에 여유를 아는 품격 있는 여자 밤이 오면 심장이 뜨거워지는 여자
여자 그런 반전 있는 여자 너는 선어해 낮에는 너만큼 따사로운 그런 선어해 커피 식기도 전에 원샷 때리는 선어해 밤이 오면 심장이 터져버리는 선어해 그런 선어해 아름다워 사랑스러워 그래 너 그래 바로 너 아름다워 사랑스러워 그래 너 그래 바로 너 지금부터 갈 때까지 가볼까 오빤 강남스타일 강남스타일 오빤 강남스타일 강남스타일 মাইনা তোমাৰ নামটো কি মোৰ নাম শ্ৰী দৃষ্টি ভট্টাচাৰ্য আজি তুমি কি পৰিৱেশন কৰিম বুলি ভাবিছা আজি মই এটা নৃত্য পৰিৱেশন কৰিম আৰু এটা সংস্কৃত শ্লোক গাম ঠিক আছে তেনেহ'লে আমি তোমাৰ সংস্কৃত শ্লোকটোৱে প্ৰথমতে শুনি লওঁ তাৰপিছত আমি তোমাৰ নৃত্যও চাম হ'বনে ঠিক আছে বলক আমি তেনেহ'লে দৃষ্টি ভট্টাচাৰ্যই পৰিৱেশন কৰিবলৈ লোৱা সংস্কৃত শ্লোকটোকে শুনো সংস্কৃত শ্লোকত তোমাৰ কি আছে বন্দনা আছে নে কি আছে সৰস্বতী বন্দনা সৰস্বতী বন্দনা সুন্দৰ ঠিক আছে কোৱাচোন বাৰু सरस्वती वंदना स्तुति या कुंडे तुषारहा रधवला या शुभ्रवस्त्रावृता या वीणावरदण्डमण्डितकरा या शीतपद्मासना या ब्रह्माशुतशङ्करा प्रभृतिभिः देवैः सदा वन्दिता सा मां पातु सरस्वती भगवती निशेषजाड्यापः थैंक यू সুন্দৰ বৰ ধুনীয়া হৈছে দেই ক'ৰ পৰা শিকিছা তুমি কোনে শিকাইছে মোক মোৰ মায়ে শিকাইছে হয়নে ঠিক আছে বাৰু খুব ভাল লাগিলে দেই সকলোৱে হাত চাপৰি দিয়া আকৌ ধন্যবাদ দীপানিতা দাস আছে আমাৰ সৈতে দীপানিতা দাসে ভাৰত নাট্যম পৰিৱেশন কৰিব আমি সকলোৱে তেওঁৰ এই পৰিৱেশিত ভাৰত নাট্যম উপভোগ কৰোঁ আহক মোৰ সৈতে আছে বৰ্তমান আন এগৰাকী শিশু তেওঁৰ নাম হ'ল প্ৰিয়াংশু ঠাকুৰীয়া তেখেতেও নৃত্য পৰিৱেশন কৰিব আহক আমি একেলগে উপভোগ কৰোঁ
সৈতে আছে বৰ্তমান দৃষ্টি ভট্টাচাৰ্যই তেওঁ নৃত্য পৰিৱেশন কৰিব খুজিছিলে গতিকে আহক আমি সকলোৱে দৃষ্টি ভট্টাচাৰ্যই পৰিৱেশন কৰিবলৈ ওলোৱা নৃত্য চাওঁ কহুৱা বন মোৰ শান্ত মন আলফুল হাতেৰে লোৱা সাৱতি এটি এটিখন যেন মুকুতাৰে ধন এনে হেৰুৱালে নাহে উভতি কহুৱা বন মোৰ শান্ত মন আলফুল হাতেৰে লোৱা সাৱতি এটি এটিখন যেন মুকুতাৰে ধন এনে হেৰুৱালে নাহে উভতি প্ৰিয় দৰ্শকবৃন্দ ডিডি অসমৰ নিবেদিত শিশু দিৱস উপলক্ষে আয়োজন কৰা আজিৰ অনুষ্ঠানটিত এই কণ কণ শিশুসকলৰ সৈতে একেলগে থাকি একেলগে উমলি একেলগে অনুষ্ঠান কৰি সঁচাকৈ নথৈ আনন্দিত হৈছোঁ আশা কৰিছোঁ আপোনালোকেও মনোৰঞ্জন পাইছে অনাগত সময়ত যাতে এই কণ কণ শিশুসকলে ভৱিষ্যত উজ্জ্বল কৰিব পাৰে তাৰে কামনা কৰিলোঁ কিয়নো এই শিশুসকলেই হ'ল দেশৰ ভৱিষ্যত নহয় জানো গতিকে আহক এই শিশুসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি আজিৰ এই অনুষ্ঠানটিৰ পৰা আমি সকলোৱে বিদায় মাগিলোঁ ধন্যবাদ